নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 নৱেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। দয়া নাই ক্ষমা নাই নীতি আৰম্ভ কৰিছে চৰকাৰে। বেদখলকাৰীক চোঁচৰাই নিলে আৰক্ষীয়ে। কেৱল এয়াই নহয়, প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে প্ৰত্যেকগৰাকী আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। যদি আপুনি আত্মসহায়ক প্ৰপত্ৰটো জমা দিছে, আপোনাৰ বাবে এটা ভাল খবৰ। লগতে মাইক্ৰ' ফাইনেন্সৰ 25জন মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। যদি আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছে, তেনে ক্ষেত্ৰত চৰকাৰে ৰেহাই কৰিব আপোনাৰ ঋণ। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দয়া নাই ক্ষমা নাই নীতি, বেদখলকাৰীক চোঁচৰাই নিলে আৰক্ষীয়ে আৰু ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি আৰম্ভ কৰিছে পুনৰ চৰকাৰে। বেদখলকাৰীক চোঁচৰাই নিলে আৰক্ষীয়ে। উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতিত সৃষ্টি হৈছে। বুলডোজাৰৰ আগত পৰি ৰল উচ্ছেদিত জনতাই আৰু আৰক্ষীয়ে টনাজৰা উচ্ছেদিতৰ। পশ্চিম কাৰ্বি আংলঙত আজি চলিছে প্ৰশাসনৰ বুলডোজাৰ। খেৰণিৰ কেইবাটাও পৰিয়ালক উচ্ছেদ কৰিছে প্ৰশাসনে। মোতায়েন কৰা হৈছে বৃহৎ আৰক্ষী অৰ্ধসামৰিক বাহিনী। 70ৰ পৰা 80 বছৰ ধৰি বসবাস কৰি থকা পৰিয়ালক উচ্ছেদ কৰিছে চৰকাৰে। সকলোকে ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে। 10 মিনিটৰ ভিতৰতে বেদখলকাৰীক আন স্থানলৈ যাবলৈ দিছিল নিৰ্দেশনা। হয় বন্ধু-বান্ধৱীসকল, অৱশেষত পুনৰ ভয়ংকৰভাৱে উচ্ছেদ অভিযান আৰম্ভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। আচলতে চৰকাৰে যখন আকৌ উচ্ছেদ অভিযান চলাবলৈ আৰম্ভ কৰিছে, ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাই চমৰ পৰৱৰ্তী এক গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ঝাৰখণ্ডৰ নিৰ্বাচনত 3,000 কোটি টকাতকৈ অধিক টকা খৰচ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে অখিল গগৈয়ে। ঝাৰখণ্ডৰ নিৰ্বাচনৰ সকললৈ কেইবাটাও এটা গুৰুত্বপূৰ্ণ মন্তব্য মুকলিয়াইছে। ঝাৰখণ্ডৰ নিৰ্বাচনক লৈ ভয়ংকৰ বিস্ফোৰণ অভিযোগ তুলিছে অখিল গগৈয়ে। আৰু বিধায়ক অখিল গগৈয়ে কি মন্তব্য কৰিছে সম্পূৰ্ণকৈ জানিব পাৰিব। ঝাৰখণ্ডৰ নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খৰচ কৰিছে 3,000 কোটি টকাতকৈ অধিক টকা। আৰু অসমৰ পৰা নিয়া টকা খৰচ কৰিছে ঝাৰখণ্ডৰ নিৰ্বাচনত। অসমৰ সকলো চিণ্ডিকেটৰ পৰা লোৱা টকা খৰচ কৰাৰ অভিযোগ বিধায়ক অখিল গগৈৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ আশাত এই কাম কৰি আছে। তাৰপিছত অসমবাসী ৰাজুক জনাই চমৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে এখন গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ মেধা শিক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ। 10ৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ শিক্ষাৰ্থীলৈ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। 2024 বৰ্ষত মেধা সন্মান প্ৰদানক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখন বিশেষ ফেচবুক পোষ্ট। আৰু 2024 বৰ্ষত মেধা সন্মান প্ৰদান কৰাৰ বাবে চৰকাৰে এখন গুৰুত্বপূৰ্ণ তালিকা প্ৰকাশ কৰিছে। বাণীকান্ত কাকতি মেধা বঁটা হিচাপে বিতৰণ কৰা হ'ব প্ৰায় 48,673টা স্কুটি। আৰু এইসকল ছাত্ৰ ছাত্ৰীক চৰকাৰে প্ৰদান কৰিব। লগতে আনন্দৰাম বৰুৱা বঁটা 2024ৰ বাবে যোগ্য বিবেচিত প্ৰায় 26,969 গৰাকী শিক্ষাৰ্থী প্ৰদান কৰা হ'ব মুঠ 34.38 কোটি টকা আনন্দৰাম বৰুৱাৰ বঁটাৰ বাবে। মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অন্তৰ্ভুক্ত নৱম মানৰ শিক্ষাৰ্থীয়ে লাভ কৰিব চাইকেল। যদি আপোনাৰ ঘৰত নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো ছাত্ৰসকলে লাভ কৰিব এখনকৈ চাইকেল। ৰাজ্যৰ 3,24,640 শিক্ষাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া চাইকেল। প্ৰজ্ঞান ভাৰতীৰ বাবে বিবেচিত প্ৰায় 98,838 শিক্ষাৰ্থী। আৰু শিক্ষাৰ্থীসকলক বিতৰণ কৰা হ'ব মুঠ 68.44 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখন বিশেষ ফেচবুক পোষ্ট। যদি আপোনাৰ ঘৰত ছাত্ৰ ছাত্ৰী আছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে। লগতে আজিৰ দিনটোত বাল আৰু বিয়া দুটা মন্তব্য মুকলি আহিছে। তাৰপিছত অসম
অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছে নেকি? চৰকাৰে আপোনাক প্ৰদান কৰিব সুবিধা আৰু আপোনাক চৰকাৰে প্ৰদান কৰিব এখনকৈ NOC। যদি আপুনি লোন লৈছিলে আপোনাৰ বাবে এটা ভাল খবৰ। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলাৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত পাব এটা ভাল খবৰ। 50,000 টকালৈকে ঋণ মোকলাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি 50,000 টকালৈকে ঋণ লৈছিলে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে আপোনাৰ সকলোখিনি ঋণ সদায় দিব আৰু শোধ কৰি দিয়াৰ পিছত আপোনাক চৰকাৰে প্ৰদান কৰিব এখনকৈ NOC। ৰাজ্যৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এটা ডাঙৰ মন্তব্য। নিশা ফেচবুক লাইভৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে দিলে এটা ভাল খবৰ। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলাৰ বাবে আহি গ'ল এখন গুৰুত্বপূৰ্ণ খবৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। আজিও হৈছে অন্তিম দিন। যদি আপুনি এতিয়ালৈকে স্কলাৰশ্বিপৰ বাবে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক, কিয়নো বছৰি লাভ কৰিব আপুনি 12,000কৈ টকা আৰু 4 বছৰৰ বাবে চৰকাৰে প্ৰদান কৰিব এই টকা। আৰু প্ৰথমতে আপোনাৰ এখন এক্সাম দিব লাগিব আৰু আপুনি এপ্লাই কৰাৰ পিছত 1 মাহ পিছতে আপুনি এখন এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ আহি 25 নৱেম্বৰৰ আগতে কৰিব লাগিব আবেদন আৰু আজি হৈছে 25 নৱেম্বৰ আৰু আজি হৈছে অন্তিম দিন। আজিৰ দিনৰ ভিতৰতে ছাত্ৰ ছাত্ৰীসকলে কৰিব লাগিব আবেদন। অনলাইনযোগে চলি আছে আবেদন প্ৰক্ৰিয়া। এই পৰীক্ষাত উত্তীৰ্ণ হ'লে 4 বছৰৰ বাবে লাভ কৰিব জলপানী। নৱম দশম আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব জলপানী। শিক্ষা মন্ত্ৰালয়ৰ নীতি অনুসৰি বছৰি লাভ কৰিব 12,000কৈ টকা। সাধাৰণ শ্ৰেণী আৰু অন্যান্য পিছপৰা শিক্ষাৰ্থীৰ বাবে 200 টকাকৈ মাচুল হ'ব আবেদনৰ বাবে আৰু মাচুলটো কিন্তু চৰকাৰে ল'ব। লগতে অনুসূচিত জাতি আৰু জনজাতি শিক্ষাৰ্থীৰ বাবে 180 টকা মাচুল লোৱা হ'ব। অন্যান্যভাৱে সক্ষম শিক্ষাৰ্থীৰ বাবে 175 টকা লোৱা হ'ব মাচুল। 21 ডিচেম্বৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা। আবেদনকাৰী প্ৰাৰ্থীয়ে ৱেবছাইটৰ পৰা এডমিট কাৰ্ডখন ডাউনলোড কৰিব লাগিব। যদি আপুনি ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। আবেদন কৰাৰ পিছতে চৰকাৰে নতুনকৈ এখন ৱেবছাইট মুকলি কৰিব আৰু যিখন ৱেবছাইটৰ পৰা আপুনি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। সকলো ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহি গৈছে এখন গুৰুত্বপূৰ্ণ খবৰ। যদি আপুনি ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। আপুনি কেনেকুৱাকৈ আবেদন কৰিব যদি কিবা অসুবিধা হয় নিশ্চয় কমেণ্ট কৰি জনাব, আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ। জনতাই ভাল নাপালে হিমন্ত বিশ্ব শৰ্মা হিন্দু মুছলমানৰ ৰাজনীতি। কেইবাটাও গুৰুত্বপূৰ্ণ ৰাজনৈতিক মন্তব্য মুকলি হৈছে আজিৰ দিনটোত। হিমন্ত বিশ্ব শৰ্মা হিন্দু মুছলমানৰ ৰাজনীতিৰ বাবে পৰাস্ত হ'ল বিজেপি। ঝাৰখণ্ডৰ জনতাই ভাল নাপালে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগ। ঝাৰখণ্ডত বিজেপিৰ পৰাজয়ক লৈ অখিল গগৈৰ কেইবাটাও বিস্ফোৰক মন্তব্য। ঝাৰখণ্ডত মুছলমান অনুপ্ৰৱেশকাৰীৰ কথা কৈছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঝাৰখণ্ডত লোকসভাত 8খন আসন পাইছিল বিজেপিয়ে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰৰ বাবেই শোচনীয় পৰাজয় হ'ল বিজেপিৰ। বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰৰ নীতি প্ৰত্যাখ্যান ঝাৰখণ্ডৰ আদিবাসী জনতাৰ। মহাৰাষ্ট্ৰত প্ৰচাৰ চলাবলৈ গ'লেও হাৰিলেহেঁতেন বিজেপিয়ে। ঝাৰখণ্ডত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মুছলমান ৰাজনীতিৰ বাবেই পৰাস্ত হ'ল বিজেপি। আচলতে যিটো ডাঙৰকৈ অভিযোগ উত্থাপিত কৰিছে অখিল গগৈয়ে, ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ।